সমগ্ৰ ৰাজ্যৰ লগতে তামোলপুৰৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা। তামোলপুৰৰ কচুবাৰীত মই উপস্থিত আছোঁ আৰু কচুবাৰীত ঘৰে ঘৰে এনেদৰে জেং বিহু দল গৈ বিহু নৃত্য কৰা, বিহুগীত গোৱা দেখিবলৈ পোৱা গৈছে। তামোলপুৰ জিলাৰ প্ৰান্তে প্ৰান্তে এনেদৰে ৰঙালী বিহু সকলে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এয়া তামোলপুৰ জিলাৰ কচুবাৰীৰ দৃশ্য। আৰু কচুবাৰীত এনেদৰে জেং বিহু দলে আচলতে প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে গৈ এনেদৰে জেং বিহুত মতলীয়া হোৱা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে জেং বিহুৰ মাজলৈ গৈছোঁ আৰু মোৰ কেমেৰা সহযোগে এই যি জেং বিহুৰ দলে তেওঁলোকৰ বিহু পৰিৱেশন কৰি আছে, এয়া দৃশ্য পোনপটীয়াকৈ দেখুৱাই আছে। আমি গাঁৱৰ জীয়ৰী মহিলাসকলে লগ লাগি আমাৰ বহুত বছৰৰে জ্যেষ্ঠসকলে আমাক শিকাই থৈ গৈছিল আৰু আমি এতিয়া পালন কৰি আছোঁ নিয়মটো। ধন্যবাদ জনাইছোঁ। আৰু পোনে পোনে মই বিহুৰ দৃশ্য দেখুৱাব কেমেৰা সহযোগীয়ে। এনেদৰে যি চহা অসমীয়া পৰম্পৰা অনুসৰি হেঁপাহৰ ৰঙালী বিহুক এনেদৰে উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু চহা অসমীয়া পৰিৱেশটো আচলতে ইয়াত পোনপটীয়াকৈ দেখুওৱা হৈছে।